তো নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো এই মানুহজনে জুবিন দাক বোলে হেনো চিনি নাপায়। তো এওঁ মানে জুবিন দাক কৈছে হু ইজ জুবিন, জুবিন কোন মানে তেওঁ জুবিন দাক কিন্তু চিনি নাপায়। তো এই মানুহজনেই মানে জুবিন দাক বেয়াকৈ কৈছিলে। তো এওঁৰ মানে অৱস্থা কি হৈছে শেষলৈ আপোনালোকে ভিডিঅ'টো চাব আৰু যিমান পাৰে মানে শ্বেয়াৰ কৰি দিব। তো জুবিন দাৰ পাৱাৰ দেখাই দিব। তো প্ৰথমে চাই লওক এওঁ কি কৈছে। তো প্ৰথমে আপোনালোকে ভিডিঅ'টো চাই লওক তেওঁ মানে কি কৈছে। প্ৰথম ক্লিপটো মই দেখাই দিছোঁ, অলপকৈ মানে দেখাম। তো প্ৰথম ক্লিপটো চাই লওক। হই জুবিন মোৰ কাৰণে জুবিন একো নহয়। মোৰ কাৰণে জুবিন একো নহয়। ঠিক আছে, জুবিন এটা ছিংগাৰ হয়। জুবিন এটা ছিংগাৰ হয়, মোৰ কাৰণে একো নহয়। কিন্তু সি এটা তো এতিয়া তেওঁক ৰাইজে কি কৰিছে চাওক, তেওঁৰ অৱস্থা চাওক কেনেকুৱা কি হৈছে মানে। তো চাওক তেওঁৰ অৱস্থা চাওক। আৰু এতিয়া তেওঁ কি কৈছে শুনিছে, তেওঁ বোলে জুবিন দাক হেনো বহুত ভাল পায় আৰু তেওঁ মানে এনেকুৱা কোনো বোলে ভাবা নাই, শপত খাই আছে তেওঁ। এতিয়া চাওক তেওঁৰ অৱস্থা। তেওঁ বোলে হেনো তেনেকুৱা হিচাপত কোৱা নাই। তো কেনেকুৱা হিচাপত কৈছে আপোনালোকে শুনক। তেওঁ এতিয়া ক্ষমা বিচাৰিবলৈ বাধ্য হৈছে আৰু তেওঁ কৈ আছে হেনো তেওঁ বোলে কালি কোৱা নাই। তো কালি কোৱাজন বোলে বেলেগ আছিল, তেওঁ নিজে কৈ আছে শুনক। তেওঁক সুধিছে জুবিন বুলি কিয় কৈছিলি, মানে জুবিন দাক কিয় মানে অপমান কৰিছে, জুবিন বুলি কিয় ক'ব, মানে জুবিন দাক কিয় নামকাৰি মানে মাতিব। তো জুবিন দা বুলি ক'ব লাগিব, আমাতকৈ যিহেতু ডাঙৰ। তো তেওঁ মানে অসন্মানি কিয় কৰিছিল সেইটো সুধিছে তেওঁক। তেওঁ এতিয়া বুজি পাইছে জুবিন দাৰ পাৱাৰ কিমান আছিল। তো অসমবাসী নহয়, গোটেই অল ইণ্ডিয়াই জুবিন দাক ভাল পায়। তো গোটেই ভাৰতবৰ্ষৰ মানুহে ভাল পায়। তো তেওঁ জুবিন দাক এনেকুৱাকৈ ক'ব। তো এতিয়া গম পাইছে তেওঁ। তেওঁক বাৰে বাৰে এইটো কথাই সোধা হৈছে যে জুবিন জুবিন বুলি কিয় কৈছিলি, তো জুবিন বুলি কিয় কবি, মানে জুবিন দা বুলি কিয় নকৈছিলি। তো সেইবাবে তেওঁক বাৰে বাৰে প্ৰশ্ন কৰা হৈছে এইটোৱে। আৰু জুবিন বুলি কৈছে লগতে কৈছে যে কোন জুবিন বুলি কিয় কবি, তেওঁক সেইটো কুৱেশ্যন কৰা হৈছে, মানে সেইটো প্ৰশ্ন সোধা হৈছে। তো অৱশেষত তেওঁৰ মানে ভুল মানি ল'লে আৰু তেওঁ মানে নিজৰ ভুলটো স্বীকাৰ কৰিলে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকে যিমান পাৰে জুবিন দাৰ পাৱাৰ দেখাই দিয়ক আৰু সকলোকে মানে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যিমানজনলৈ পাৰে মানে 10জন 12জন যিমানজনলৈ পাৰে মানে এই ভিডিঅ'টো শ্বেয়াৰ কৰি জুবিন দাৰ মানে শক্তি কিমান দেখাই দিয়ক সকলোকে। তো সকলোৱে জানিব লাগিব জুবিন দাৰ যে ইমানখিনি পাৱাৰ আছে। তো সকলোৱে যাতে গম পায়, সকলোকে দেখাই দিয়ক জুবিন দাৰ পাৱাৰ। তো তেওঁ এতিয়া শেষত কৈছে যে আৰু আজিৰ পৰা হেনো নকয় তেওঁ এনেকৈ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল।